নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি মই আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ, বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'। চ' 2024-25 চনত আপোনাৰ যিসকলৰ LLB বা BA LLB কমপ্লিট হৈছে আৰু তেওঁলোকে এনৰলমেণ্টৰ কাৰণে এপ্লাই কৰিম বুলি ভাবি আছে ফৰ দ্য ষ্টেট অফ আছাম, নাগালেণ্ড এণ্ড অৰুণাচল প্ৰদেশ। তো ইয়াৰ প্ৰচেছটো কেনেকুৱা হয় সেইটো বিষয়ত মই এইটো ভিডিঅ' বনাব গৈ আছোঁ। প্ৰথম প্ৰচেছটো হ'ল, আপোনাৰ যদি 3 ইয়াৰ LLB বা 5 ইয়াৰ BA LLB আপুনি যদি মানে পাছ কৰিছে আৰু আপোনাৰ এই ডিউৰেশ্যনত, ৰেগুলাৰ কোৰ্চটোৰ ডিউৰেশ্যনত কোনো ধৰণৰ আপোনাৰ বেক নাই, তেনেহ'লে আপোনাৰ মাৰ্কশ্বিটৰ প্ৰয়োজন নাই। আপোনালোকৰ যোনখন গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা প্ৰভিজনেল চাৰ্টিফিকেট যোনখন দিয়ে, সেইখন এপ্লাই কৰিলে আপোনালোকে সেইখন চাৰ্টিফিকেট পাই যাব। আৰু সেইখন চাৰ্টিফিকেটৰ লগত আপোনালোকৰ ডিগ্ৰী চাৰ্টিফিকেট, লগতে আপোনাৰ যি মেট্ৰিকুলেশ্যনৰ চাৰ্টিফিকেট আৰু দুখন এফিডেভিট আৰু ষ্টেম্প পেপাৰ য'ত আপোনাৰ এড্ৰেছ নাম থাকিব, আৰু এডভকেটৰ দুজন ছিনিয়ৰ এডভকেটৰ আপোনাৰ ছিগনেচাৰ লাগিব, যোনে ধৰক 5 বছৰৰ পৰা 10 বছৰৰ পৰা নন টু ইউ, মানে আপোনাৰ লগত পৰিচিত আৰু গুড কেৰেক্টাৰৰ ওপৰত আপোনাৰ এখন চাৰ্টিফিকেট দিয়ে। তো সেনেকুৱা দুখন চাৰ্টিফিকেট আনিব লাগিব। আৰু আপোনাৰ সকলোবোৰ ডকুমেণ্টছ যে আছে, এই সকলোবোৰ ডকুমেণ্টছ নটেৰি কৰিব লাগিব। আৰু আপোনাৰ পাছপৰ্ট চাইজ ফটো লাগিব তিনিটা ফটো লাগিব। তাৰে এটা ফটোত আপোনাৰ যোনখন গুৱাহাটী হাইকোৰ্টত গ'লে আপুনি য'ত বাৰ কাউন্সিলৰ যোনটো ব্ৰাঞ্চ আছে ছেকেণ্ড ফ্ল'ৰত, তাত গ'লে আপোনাক ফৰ্ম দিব বা আপোনাক কিছুমান ইনষ্ট্ৰাকশ্যন দিব। সেই ইনষ্ট্ৰাকশ্যন মতে আপুনি ফৰ্মখন আনিলে ফৰ্মখন ফিল আপ কৰি ধুনীয়াকৈ আপুনি ফটোটো লগাই এটা ফটোত আপোনাৰ নটাৰী অফিচাৰে আপোনাৰ ষ্টেম্প কৰি দিব, য'ত হাইকোৰ্টতে পোৱা যায়। 40 rupees 50 rupees ল'ব নটাৰীটো কৰোঁতে। আৰু বাকী আপোনাৰ যোনটো ষ্টেম্প পেপাৰটো হৈ গ'ল, তাৰপিছত আপোনাৰ ড্ৰাফ্ট কাটিব লাগিব দুখন। আপোনাৰ এখন কাটিব লাগিব ফৰ দ্য ষ্টেট অফ আছাম 600 rupees-ৰ, আৰু এখন কাটিব লাগিব বাৰ কাউন্সিল অফ ইণ্ডিয়া, যিটো আপোনাৰ এমাউণ্ট পৰিব 150। তো সেইটো আপোনাৰ ড্ৰাফ্ট দুখন কাটিব লাগিব। আৰু ড্ৰাফ্ট দুখন আনি কিনে আপোনাৰ গোটেইখিনি চাৰ্টিফিকেট আৰু গোটেইখিনি ফাইলৰ লগত এটেষ্টেড কৰি আপোনাৰ ফৰ্ম ফিল আপ ভালদৰে চাই চিতি ছিগনেচাৰ কৰি আপোনালোকে ৰাতিপুৱাই যাব, আপোনালোকে গুৱাহাটীৰ বাহিৰত যদি থাকে। তো দুপৰীয়া 1 বজাৰ আগত আপোনালোকে সেই মানে ডকুমেণ্টখিনি ছাবমিট কৰিব পাৰিব আমাৰ বাৰ কাউন্সিলত অসমৰ। তো ইয়াৰ বিষয়ত আমাৰ ইনষ্ট্ৰাকশ্যন আছে, এনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যন কপি দি দিয়ে, য'ত আপোনাৰ এডভকেটৰ হেৰিখন কেনেকুৱা হ'ব লাগে, চাৰ্টিফিকেটখন কেনেকুৱা হ'ব লাগে, এইটো মোৰ হাতত আছে। মই গুৱাহাটী হাইকোৰ্টৰ পৰা আনিছোঁ, আৰু ইয়াত চাৰ্টিফিকেট ইনষ্ট্ৰাকশ্যন শ্লিপ দিয়া আছে, এইটো মই প্ৰভাইড কৰি দিম। আপোনালোকে জাষ্ট কমেণ্ট বক্সত মোক এটা কমেণ্ট কৰি দিব বা ফোন নম্বৰটো দি দিব, মই হোৱাটছএপত